নমস্কাৰ, মই প্ৰদীপ দত্ত জ্ঞান দৰ্শন ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি আছাম হিষ্টৰী পাৰ্ট 3ৰ 10টা গুৰুত্বপূৰ্ণ প্ৰশ্নৰ বিষয়ে আলোচনা কৰিম। গতিকে ইয়াৰ প্ৰথম প্ৰশ্নটো হ'ল নেম দ্য আহোম মনাৰ্ক হু ৱাজ অফাৰ্ড দ্য হেণ্ডছ অফ কুৰংগয়নী ডটাৰ অফ জয়সিংহ দ্য ৰাজা অফ মণিপুৰ। মণিপুৰৰ ৰজা জয়সিংহৰ জীয়ৰী কুৰংগয়নী, ক্ষমা কৰিব ইয়াত কুৰংগনী স্পেলিংটো ভুল আছে, কোনজন আহোম ৰজালৈ বিয়া দিয়া হৈছিল। গতিকে ইয়াৰ অপশ্যনবোৰ যদি চোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ৰাজেশ্বৰ সিংহ। গতিকে আপোনালোকে মনত ৰাখিব অপশ্যন বিটো ৰাজেশ্বৰ সিংহ বুলি। আৰু লগতে মনত ৰাখিব ৰাজেশ্বৰ সিংহৰ যি আহোম নাম আছিল চুৰেমফা। ৰাজেশ্বৰ সিংহৰ আহোম নাম আছিল চুৰেমফা আৰু তেখেতে শাসন কৰিছিল 1751 চনৰ পৰা 1769 চনলৈকে। গতিকে তেখেতৰ শাসনৰ সময় যিটো আছে সেইটো আপোনালোকে মনত ৰাখিব 1751 পৰা 1769। গতিকে এই সময়টো আপোনালোকে মনত ৰাখিব। আৰু তেখেতৰ যি আহোম নামখিনি মনত ৰাখিব লাগিব। তেখেতৰ আহোম নাম আছিল চুৰেমফা। নেক্সট কুৱেশ্যনটো যদি আমি চাওঁ, দ্য মৰঙীখোৱা গোহাঁই ৱাজ দ্য ৰুলাৰ অফ। মৰঙীখোৱা গোহাঁই দেশৰ শাসনকৰ্তা আছিল। গতিকে ইয়াৰ অপশ্যনবোৰ যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মৰঙী। নেক্সট কুৱেশ্যনটো চাওঁ, হুইচ আহোম মনাৰ্ক হোপ টু মেক দ্য আহোম কিংডম এন ইম্পৰ্টেণ্ট পাৱাৰ ইন ইণ্ডিয়া। কোনজন আহোম ৰজাই আহোম ৰাজ্যক ভাৰতৰ এক ক্ষমতাশালী ৰাষ্ট্ৰতন্ত্ৰ হিচাপে গঢ়ি তুলিব বুলি আশা কৰিছিল। ইয়াৰ অপশ্যনবোৰ যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ৰুদ্ৰসিংহ। গতিকে ৰুদ্ৰসিংহ নামটো তোমালোকে মনত ৰাখিবা। আৰু ৰুদ্ৰসিংহৰ যি আহোম নাম আছিল, ৰুদ্ৰসিংহৰ আহোম নাম আছিল চুকৰামফা। ৰুদ্ৰসিংহৰ আহোম নাম আছিল চুকৰামফা বা লাই নামেও জনা যায় তেখেতক, লাই। গতিকে আমি মনত ৰাখিব লাগিব ৰুদ্ৰসিংহৰ যি আহোম নাম আছিল চুকৰামফা আৰু বা তেখেতক লাই নামেৰেও জনা যায়। আৰু এই কুৱেশ্যনটো তোমালোকে মনত ৰাখিবা। নেক্সট কুৱেশ্যনটো যদি চাওঁ, আছাম ৱাজ ছেপাৰেটেড ফ্ৰম বেংগল এণ্ড ৱাজ পুট আণ্ডাৰ এ চিফ কমিশ্যনাৰ ইন দ্য ইয়াৰ ডেজ। বংগৰ পৰা অসমক বিচ্ছিন্ন কৰি ডেজ চনত এজন মুখ্য আয়ুক্তৰ অধীনলৈ অনা হৈছিল। ইয়াৰ অপশ্যনবোৰ যদি চোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1874। এইটো মনত ৰাখিবা 1874 চনত অসমক বিচ্ছিন্ন কৰি এজন মুখ্য আয়ুক্তৰ অধীনলৈ অনা হৈছিল। নেক্সট কুৱেশ্যনটো যদি অসমক বেংগলৰ পৰা বিচ্ছিন্ন কৰি, ইয়াত এটা ভুল আছে, বেংগল শব্দটো আহিব, অসমক বেংগলৰ পৰা বিচ্ছিন্ন কৰি এখন মুখ্য আয়ুক্তৰ অধীনলৈ অনা হৈছিল 1874 চনত। নেক্সট কুৱেশ্যনটো যদি চাওঁ, ডিউৰিং দ্য মোৱামৰীয়া ৰিভল্ট when the মোৱামৰীয়া occupied ৰংপুৰ who shifted the আহোম হেডকোৱাৰ্টাৰ to যোৰহাট। মোৱামৰীয়া বিদ্ৰোহৰ সময়ত যেতিয়া মোৱামৰীয়াই ৰংপুৰ দখল কৰিছিল তেতিয়া কোনে আহোমৰ মুখ্য ৰাজধানী যোৰহাটলৈ স্থানান্তৰিত কৰিছিল। এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এই কুৱেশ্যনটো আগৰ যি ষ্টেট গভৰ্ণমেণ্টৰ এক্সাম আছিল তাত দেখা গৈছে। গতিকে ইয়াৰ যদি অপশ্যনবোৰ চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ। অপশ্যন এ হৈছে পূৰ্ণানন্দ বৰগোহাঁই। মনত ৰাখিব পূৰ্ণানন্দ বৰগোহাঁই। আৰু পূৰ্ণানন্দ বৰগোহাঁই যোৰহাটৰ যি ভোগদৈ নদীখন আছে, ভোগদৈ নদীখন তেখেতেই খান্দি আনিছিল। যিহেতু যোৰহাটত যেতিয়া শ্বিফ্ট কৰিছিল তেতিয়া যোৰহাটত এটা নদীৰ প্ৰয়োজন হৈছিল আৰু পূৰ্ণানন্দ বৰগোহাঁই সেই নদীখন খান্দি অনা বুলি বিশ্বাস কৰা হয়। নেক্সট কুৱেশ্যনটো যদি চাওঁ, হু ৱাজ দ্য ফাৰ্ষ্ট বৰপাত্ৰ গোহাঁই অফ আহোম। আহোমৰ প্ৰথম বৰপাত্ৰ গোহাঁই কোন আছিল। আগৰ ভিডিঅ'টোত আমি এই কুৱেশ্যনটোৰ অলপ চাইছিলোঁ অলপ বেলেগ ধৰণে। গতিকে ইয়াৰ অপশ্যনবোৰ যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কনচেং বৰপাত্ৰ গোহাঁই। আৰু ইয়াৰ পৰা কুৱেশ্যন এনেকৈও দিব পাৰে যে বৰপাত্ৰ গোহাঁই পদবী যিটো আছে সেইটো কোনে সৃষ্টি কৰিছিল। গতিকে ইয়াৰ এই কুৱেশ্যনটোৰ এনচাৰ হ'ব বৰপাত্ৰ গোহাঁই পদবীটো সৃষ্টি কৰিছিল চুহুংমুঙে। মনত ৰাখিবা চুহুংমুঙে। গতিকে চুহুংমুং নামটো তোমালোকে মনত ৰাখিবা যে বৰপাত্ৰ গোহাঁই পদবীটো চুহুংমুঙে সৃষ্টি কৰিছিল। আৰু প্ৰথম যি বৰপাত্ৰ গোহাঁই সেই প্ৰথম বৰপাত্ৰ গোহাঁই আছিল কনচেং বৰপাত্ৰ গোহাঁই। গতিকে নেক্সট কুৱেশ্যনটো যদি চাওঁ, হু ৱাজ দ্য ফাউণ্ডাৰ অফ কোচ ডাইনেষ্টি। কোচ ডাইনেষ্টিৰ
ফাউণ্ডাৰ কোন আছিল বা প্ৰতিষ্ঠাপক কোন আছিল ইয়াৰ অপশ্যনবোৰ যদি চোৱা যায় শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি গতিকে ইয়াৰ শুদ্ধ উত্তৰটো মনত ৰাখিব অপশ্যন চি যে কোচ বংশৰ প্ৰতিষ্ঠাপক কোন গতিকে ইয়াৰ অপশ্যন আছিল বিশ্বসিংহ বুলি মনত ৰাখিবা নেক্সট কুৱেশ্যনটো যদি চাওঁ কোচ মুদ্ৰাবোৰক দেশ নামেৰে জনা যায় দ্য কোচ কইন ৱেৰ নোন এজ কোচ কইনবিলাকক কি নামেৰে জনা যায় ইয়াৰ শুদ্ধ উত্তৰটো যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি অপশ্যন চিটো মনত ৰাখিবা নাৰায়ণী মুদ্ৰা গতিকে কোচ মুদ্ৰাবোৰক নাৰায়ণী মুদ্ৰা নামেৰে জনা যায় আৰু কোচ মুদ্ৰাৰ আকৃতি মনত ৰাখিবা কোচ মুদ্ৰাৰ আকৃতি আছিল ঘূৰণীয়া কোচ মুদ্ৰাৰ আকৃতি কেনেকুৱা ঘূৰণীয়া আৰু মুদ্ৰাৰ বিষয়ে যদি কুৱেশ্যন সোধে কেতিয়াবা আহোম মুদ্ৰাৰ কুৱেশ্যন সোধে আহোম মুদ্ৰাৰ আকৃতি আছিল আহোমসকলৰ যি মুদ্ৰা আছিল আহোমৰ মুদ্ৰাৰ আকৃতি আছিল অক্টাগনেল মানে অষ্টভুজাকৃতিৰ এইটো মনত ৰাখিবা আহোমসকলৰ মুদ্ৰা আছিল অক্টাগনেল অষ্টভুজাকৃতিৰ আৰু কোচ ৰাজ্যৰ যি মুদ্ৰা সেই মুদ্ৰাক নাৰায়ণী মুদ্ৰা নামেৰে জনা যায় আৰু মুদ্ৰাৰ আকৃতি কেনেকুৱা আছিল ঘূৰণীয়া মনত ৰাখিবা নেক্সট কুৱেশ্যনটো যদি চাওঁ হুইচ আহোম কিং ইজ নোন এজ বামুণী কোঁৱৰ কোনজন আহোম ৰজা বামুণী কোঁৱৰ নামেৰে জনা যায় ইয়াৰ অপশ্যনবোৰ যদি চোৱা যায় ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি চুডাংফা গতিকে যি আমাৰ বামুণী কোঁৱৰ চুডাংফা নামে খ্যাত তেখেতক বামুণী কোঁৱৰ বুলি এইভাৱেই জনা যায় তেখেতে ব্ৰাহ্মণৰ ঘৰতেই ডাঙৰ দীঘল হৈছিল সেইবাবে তেখেতক বামুণী কোঁৱৰ বুলি জনা যায় যে সৰুতে তেখেতক বামুণৰ ঘৰতে তেখেতে লালন পালন হৈছিল সেইবাবেই তেখেতক বামুণী কোঁৱৰ নামেৰে জনা যায় আৰু তেখেতে 1397 চনত মনত ৰাখিব চনটো 1397 চনত তেখেতে ৰাজপাটত বহিছিল আৰু তেখেতে জীৱনৰ আদিছোৱা সময় যি প্ৰথম সময়খিনি বামুণৰ ঘৰত লালন পালন হৈছিল বাবে ব্ৰাহ্মণ এজনৰ ঘৰত লালন পালন হৈছিল বাবে তেখেতক বামুণী কোঁৱৰ নামেৰে জনা যায় গতিকে চুডাংফাক বামুণী কোঁৱৰ নামেৰে জনা যায় ইম্পৰ্টেণ্ট হয় কুৱেশ্যনটো আহে পৰীক্ষাত নেক্সট কুৱেশ্যনটো যদি চাওঁ প্ৰিন্সেছ মংগলদৈ দ্য ডটাৰ অফ কোচ কিং ৰঘুদেৱ ৱাজ মেৰিড টু হুইচ আহোম কিং কোচ ৰজা ৰঘুদেৱৰ কন্যা ৰাজকুমাৰী মংগলদৈ কোন আহোম ৰজাৰ লগত বিয়া হৈছিল গতিকে ইয়াৰ অপশ্যনবোৰ যদি চাওঁ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি প্ৰতাপ সিংহ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি অপশ্যন চি গতিকে মংগলদৈ কাৰ লগত বিয়া হৈছিল প্ৰতাপ সিংহৰ লগত বিয়া হৈছিল আৰু আমি যদি চাওঁ যে 1608 চনত মনত ৰাখিব চনটো 1608 চনত কোচ ৰজা পৰীক্ষিত নাৰায়ণৰ যি কন্যা মংগলা দেৱী বা মংগলা কোঁৱৰী তেখেতক মংগলা দেৱী বুলিও জনা যায় মনত ৰাখিবা মংগলা দেৱী বা মংগলা কোঁৱৰী বা মংগলা কোঁৱৰীৰ আহোম স্বৰ্গদেউ চুচেংফা মনত ৰাখিবা চুচেংফা অৰ প্ৰতাপ সিংহ চুচেংফাৰ নামেই আহোম নাম হৈছে চুচেংফা আৰু প্ৰতাপ সিংহ তেখেতৰ নাম গতিকে প্ৰতাপ সিংহৰ সৈতে বিয়া হৈছিল কাৰ বিয়া হৈছিল মংগলদৈৰ গতিকে 1608 চনত আৰু যি ঠাইখনত বিয়া হৈছিল সেই ঠাইখনকে মংগলদৈ নামেৰে জনা যায় যি ঠাইখনত এই বিয়া সম্পন্ন হৈছিল সেই ঠাইখনক মংগলদৈ নামে জনা যায় মংগলদৈ নামেৰে জনা যায় মনত ৰাখিবা যে কুৱেশ্যনটো আকৌ এবাৰ যদি আমি চাওঁ কুৱেশ্যনটোত সুধিছে যে ৰাজকুমাৰী মংগলদৈ কোনজন আহোম ৰজাৰ লগত বিয়া হৈছিল গতিকে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব প্ৰতাপ সিংহৰ আহোম নাম কি চুচেংফা কিমান চনত বিয়া হৈছিল 1608 চনত আৰু যিখিনি ঠাইত বিয়া হৈছিল সেই ঠাইখিনিক মংগলদৈ হিচাপে জনা যায় আশা কৰোঁ তোমালোকে কুৱেশ্যনবোৰ ভালদৰে বুজি পাইছা যদি বুজি পাইছা তেতিয়াহ'লে কমেণ্ট কৰিবা আৰু পৰৱৰ্তী ভিডিঅ'ত আমি আৰু বেলেগ ধৰণৰ কুৱেশ্যনবিলাক চাম আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থবা ধন্যবাদ